নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ তৰফৰ পৰা কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। কাতি বিহুৰ এই পবিত্ৰ দিনটোৰ পৰা ভগৱানৰ অসীম কৃপা আপুনি লাভ কৰি আপোনাৰ ঘৰত আপোনাৰ পৰিয়ালৰ লগত সুখ সমৃদ্ধিৰে জীৱনটো যাতে পাৰ কৰিব পাৰে আৰু বিভিন্ন যাতে ৰোগ ব্যাধি সমস্যা যাতে জীৱনৰ পৰা দূৰ হয় অপায় মংগল, তাৰ বাবে আমিও ভগৱানৰ শ্ৰী চৰণত প্ৰাৰ্থনা কৰিছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে কাতি মাহৰ সংক্ৰান্তি। গতিকে কালিলৈ দিনটোত সমগ্ৰ ৰাজ্য জুৰি পালন কৰা হ'ব উলহ মালহেৰে কাতি বিহু আৰু সন্ধিয়াৰ সময়ত পালন কৰা হ'ব তুলসী পূজা। গতিকে এই পবিত্ৰ বিশেষ দিনটোত আপোনাৰ ঘৰলৈ আপুনি এটা বস্তু লৈ আনি আপুনি ঘৰৰ এই স্থানত ৰাখক আৰু আপুনি এটা বস্তু কেতিয়াও নাখাওঁ বুলি নকব। কালিলৈ দিনটোত, কালিলৈ কাতি বিহুৰ সন্ধিয়াৰ সময়ত যেতিয়া তুলসী পূজা কৰিব, সেইখিনি সময়ত যদি আপোনাক এটা বস্তু খাবলৈ দিয়ে, তেতিয়াহ'লে আপুনি এটা বস্তু কেতিয়াও নাখাওঁ বুলি নকব। আপুনি এই বস্তুটো যেনে তেনে খাবলৈ চেষ্টা কৰিব। আপোনাৰ ঘৰতে আপুনি নিশ্চয় এই বস্তুটো প্ৰস্তুত কৰিব, কিন্তু আপুনি নাজানে কি বস্তু প্ৰস্তুত কৰিব লাগে। এই দিনটোত আপোনাৰ লগতে 10 জনক আপুনি এই বস্তুটো এইদিনা খুওৱাটো অতি শুভ। গতিকে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি এই ভিডিঅ'টোত শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত সুন্দৰভাৱে এই সকলোবিলাক কথা শ্বেয়াৰ কৰিম। লগতে এইটো শ্বেয়াৰ কৰিম আপুনি কালিলৈ কাতি বিহুৰ দিনা কি কাৰ্য কৰাটো অতি শুভ। গতিকে আপুনি ভিডিঅ'টো মাত্ৰ শেষলৈকে চাই থাকিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কাতি বিহু এই পবিত্ৰ দিনটোত আপুনি ভক্তি মনেৰে তুলসী মাতাৰ নাম কমেণ্টত লিখিব। আপোনাৰ ঘৰত নিশ্চয় কালিলৈ দিনটোত সন্ধিয়াৰ সময়ত তুলসী পূজা পাতিবলৈ গৈ আছে। গতিকে আপুনি তুলসী মাতাৰ নাম ধ্যান কৰিব কমেণ্টত, আৰু আপুনি তুলসী মাতাৰ নামত ভিডিঅ'টোত এটা লাইক কৰিব। লগতে অনাগত দিনসমূহত আপুনি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন তথ্য, বিভিন্ন নজনা কথা জানিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আপোনালোকৰ বাবে আমি প্ৰতিদিনে এটা শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ' আগবঢ়াওঁ। সেইবাবে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি তুলসী পূজাৰ এই পবিত্ৰ দিনটোত ঘৰলৈ আপুনি কি বস্তু অনাটো শুভ আৰু কি কাৰ্য আপুনি কৰিব লাগিব আৰু কোনটো বস্তু আপুনি খাব লাগিব তাৰ মাজলৈ আগবাঢ়ো। সুন্দৰভাৱে এই সকলোবিলাক কথা জানি লওঁ আমি। প্ৰিয় দৰ্শক, পৌৰাণিক কাহিনীৰ অনুসৰি ভগৱান শিৱৰ লগত তুলসীৰ স্বামী শংখচূড়ৰ যি সময়ত যুদ্ধ হৈছিল, সেইখিনি সময়তে ভগৱান শ্ৰীকৃষ্ণই শংখচূড়ৰ ৰূপ ধাৰণ কৰি তুলসী দেৱীৰ ওচৰলৈ গৈ স্বামী হিচাপে সতীত্ব হৰণ কৰিছিল তুলসী দেৱীৰ। আৰু তুলসী দেৱীৰ পূৰ্বজন্মত নাম আছিল বৃন্দাৱলী। এই কথা গম পোৱাৰ পাছত তুলসী দেৱী অৰ্থাৎ বৃন্দাৱলীয়ে বহুত ক্ৰোধিত হৈছিল আৰু ক্ৰোধিত হৈ ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল, মায়াৰূপে সতীৰ সতীত্ব কৰিলি হৰণ, সতীৰ সতীত্ব হৰণ কৰাৰ কাৰণে তোৰ দেহা শিলালৈ পৰিৱৰ্তন হওক। তেনেদৰে বৃন্দাৱলীয়ে ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল আৰু কৈছিল যে এই শাপ কদাপিও নহয় খণ্ডন। আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণই নিজৰ পৰিচয় দিছিল, নিজৰ ৰূপত আহিছিল। আৰু তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে বিষ্ণুময় আছিলা অতীজতে, বৃন্দাৱলী নামেৰে প্ৰিয় ভাৰ্যা মোৰ, গণেশৰ অভিশাপে লভিলা দেৱী তুমি জনম। আৰু তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই তুলসী দেৱীক অভিশাপ দিলে যে বৃক্ষ হৈ তুমিও লভিবা জনম। আৰু এই অভিশাপ দিয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰকৃত ৰূপ দেখাৰ পাছত, পৰিচয় পোৱাৰ পাছত তুলসী দেৱীয়ে অৰ্থাৎ বৃন্দাৱলীয়ে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত ভিক্ষা মাগিছিল, ক্ষমা ভিক্ষা মাগিছিল। আৰু তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কদাপিও এই শাপ লৰচৰ নহয়,
দেৱী মোৰ সাপৰ ফলত তোমাৰ দেহা গণ্ডকী নদী ৰূপে জন্ম ল'ব লাগিব আৰু তোমাৰ দীৰ্ঘ চুলি বৃক্ষ ৰূপে জন্ম ল'ব। তোমাৰ এই নামেৰে সেই বৃক্ষৰো নাম হ'ব তুলসী। তুমি মোৰ অতি মৰমৰ, অতি চেনেহৰ, সেইবাবে মোৰ সাপে তোমাৰ দেহা গৈ মধুবনত গণ্ডকী নদী হৈ জন্ম ল'বা আৰু তোমাৰ সাপে মই শিলা হৈ তোমাৰ বুকুতে থাকিম। নিজে মই পোক হৈ সেই শিল খুলি খুলি ভক্ষণ কৰিম। সেই শিলাৰ নাম হৈছে শালগ্ৰাম শিলা। এতিয়া তুমি গণেশৰ সাপৰ পৰা মুক্ত হ'লা দেৱী, আৰু কোনো যুগতেই তোমাৰ আৰু মোৰ এৰা এৰি নহয়। সেয়েহে মই শিলা আৰু তুমি বৃক্ষ হ'লা। দেৱতা, ব্ৰাহ্মণ, বৈষ্ণৱে এই শালগ্ৰাম শিলক পূজা কৰিব আৰু তোমাৰ বৃক্ষ পাত সদায় মোৰ বুকুত থাকিব। আমাক যিজনে সদায় পূজা কৰিব, আমি তাতেই থাকিম। সি মৃত্যুৰ পাছতো বৈকুণ্ঠ স্থান পাব। কাতি বিহুৰ দিনা তোমাক সকলোৱে পূজা কৰিব আৰু তোমাৰ বংশ বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, এই কাহিনীৰ অনুসৰি আপুনি জানি লোৱাটো জৰুৰী যে আপুনি যদি তুলসী বৃক্ষক পূজা কৰে, তেতিয়াহ'লে আপুনি মৃত্যুৰ পাছতো বৈকুণ্ঠ স্থান পাবলৈ সক্ষম হ'ব। তুলসী এনেকুৱা এবিধ পবিত্ৰ উদ্ভিদ। এই পবিত্ৰ উদ্ভিদজোপা কেৱল বৃক্ষই নহয়, এই তুলসী উদ্ভিদজোপা আপুনি বিভিন্ন ৰোগ ব্যাধিতো ব্যৱহাৰ কৰিলে উপশম পাব পাৰিব। কেৱল এই তুলসী গছ ঘৰত থাকিলেই যে আপুনি ভগৱানৰ কৃপা পাব তেনেকুৱা নহয়। আপুনি বিভিন্ন ক্ষেত্ৰত বিভিন্ন বাধাৰ পৰা মুক্ত হ'ব পাৰিব। এই গছে আপোনাৰ ঘৰলৈ যোগাত্মক শক্তি কঢ়িয়াই আনিব। আৰু সেই পৌৰাণিক কাহিনীৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই যি অভিশাপ দিছিল তুলসী দেৱীক, সেই তুলসী দেৱীক দিয়া অভিশাপৰ ফলতেই কাতি মাহৰ সংক্ৰান্তিৰ দিনা প্ৰতি হিন্দু ঘৰতে তুলসী গছ আনি ৰোপণ কৰি পূজা অৰ্চনা কৰে। অতীজৰে পৰা এই নিয়ম চলি আহিছে আজিলৈকে। সেইবাবে ভক্তি মনেৰে আপুনি কাতি বিহুৰ দিনা তুলসীৰ তলত আপুনি ধূপ, প্ৰদীপ, নৈবেদ্য আগবঢ়াব লাগে আৰু আপুনি ধ্যান কৰিব লাগে তুলসী মাতাক, ভগৱান শ্ৰীকৃষ্ণক। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক আপুনি কালিলৈ কাতি বিহুৰ দিনা সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰলৈ কোনটো বস্তু অনাটো অতি শুভ। কাতি বিহুৰ দিনা কালিলৈ এই বস্তুটো অনাৰ পূৰ্বে আপুনি আপোনাৰ ঘৰখন ভালদৰে পৰিষ্কাৰ কৰিব, যাতে ক'তো জাবৰ জোথৰ নাথাকে। ভালদৰে চাফ চিকুণ কৰিব আৰু আপোনাৰ চোতালখন ভালদৰে এই দিনটোত পৰিষ্কাৰ কৰিব, যাতে ঘৰলৈ দেৱীৰ আগমন হয়। কাতি বিহুৰ দিনা অসমীয়া ৰাইজৰ এক পৰম্পৰা আছে আৰু শাস্ত্ৰতো কোৱা হৈছে যে কাতি বিহুৰ দিনা আবেলিৰ সময়ত পথাৰখন, আপোনাৰ ধাননি যিখন পথাৰ, সেই পথাৰখন আপুনি এবাৰ দৰ্শন কৰি অহাটো এক অতীজৰে পৰা নিয়ম চলি আহিছে। ইয়াৰ কাৰণটো হৈছে প্ৰিয় দৰ্শক, জনবিশ্বাস অনুসৰি আপুনি যদি এই দিনটোত সন্ধিয়াৰ সময়ত বা আবেলিৰ সময়ত পথাৰখন দৰ্শন নকৰে, তেতিয়াহ'লে লক্ষ্মী দেৱীয়ে ঘৰত কোনো মানুহ নাই বুলি ভাবে আৰু সেইখন ঘৰলৈ লক্ষ্মীৰ আগমন নঘটে বুলি কোৱা হৈছে, যাৰ ফলস্বৰূপে সেইখন ঘৰত অকাল দুখ কষ্টৰ সৃষ্টি হয়। আৰু কালিলৈ কাতি বিহুৰ দিনা আপোনাৰ পথাৰডৰাত আপুনি ওখকৈ এটা গোজ পুতি আপুনি তাত চাকি বন্তি জ্বলাব লাগে। চাকি বন্তি জ্বলাই লৈ আপোনাৰ শস্যৰ মংগল কামনা কৰিব লাগে আৰু আপোনাৰ ভঁৰালতো আপুনি এগছি চাকি বন্তি জ্বলাব লাগে, যাতে আপোনাৰ ঘৰত শস্যৰ কেতিয়াও অভাৱ অনাটন নহয়। লগতে আপুনি যেতিয়া কাতি বিহুৰ দিনা কালিলৈ সন্ধিয়াৰ সময়ত আপোনাৰ পথাৰডৰাত, ধাননি পথাৰডৰাত আপুনি চাকি বন্তি জ্বলাব, সেইখিনি সময়তে আপুনি ধানৰ ঠোক কেইটামান ভক্তি মনেৰে এখন গামোচাত আপুনি মেৰিয়াই লৈ আনি আপোনাৰ ভঁৰালত আপুনি থব লাগে আৰু থৈ পেলাই আপুনি সেই ধানৰ ঠোক কেইটাৰ ওচৰতে ভঁৰালতে আপুনি এগছি ঘিউ চাকি বন্তি জ্বলাব লাগে। তেনেকৈ যদি আপুনি পথাৰলৈ গৈ এই ধানৰ ঠোক কেইটা আনিব পাৰে, তেতিয়াহ'লে লক্ষ্মীৰো আপোনাৰ ঘৰলৈ আগমন ঘটিব স্বয়ং। প্ৰিয় দৰ্শক, আপুনি কালিলৈ কাতি বিহুৰ দিনা ৰাতিপুৱা সোনকালে উঠিব লাগে। উঠি পেলাই আপুনি স্নান কৰিব লাগে
আৰু স্নান কৰি আপোনাৰ সকলো ঠাই পৰিষ্কাৰ কৰিব লাগে যাতে ঘৰলৈ লক্ষ্মীৰ আগমন হয়। লগতে আপুনি তুলসী পূজাৰ দিনা সন্ধিয়াৰ সময়ত আপোনাৰ তুলসীৰ তলত যিসমূহ বুট, মগু, প্ৰসাদ আগবঢ়াব মাৰ চৰণত, সেই মাৰ চৰণৰ দিয়া আপুনি প্ৰসাদ খাব লাগে। আৰু কোনোবাই দিলে আপুনি সেই প্ৰসাদ নাখাওঁ বুলি কেতিয়াও ভুলতো নকব। আপুনি সেই প্ৰসাদ ভক্তি মনেৰে অকণমান হলেও গ্ৰহণ কৰিব। ইয়াৰ ফলত দেৱী প্ৰসন্ন হব। আপুনি দেৱীৰ চৰণত আগবঢ়োৱা প্ৰসাদ খাবলৈ নাপাহৰিব। লগতে জনবিশ্বাস অনুসৰি কোৱা হৈছে এই দিনটোত ভাত খালে অৰ্থাৎ লক্ষ্মী দেৱীক সিজালে, চাউল সিজালে স্বাৰ্থপৰ বুলি জনবিশ্বাস আছে। সেইবাবে পৰাপক্ষত আপুনি কাতি বিহুৰ দিনা ৰাতি উপবাস থাকিব লাগে। পাৰিলেতো আপুনি গোটেই দিনটো উপবাস থাকিব পাৰে। আৰু যদি নোৱাৰে তেন্তে আপুনি ৰাতিৰ সাঁজ উপবাসে থকাটো ভাল। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰো সুন্দৰভাৱে আপুনি সকলোবিলাক কথা জানিব পাৰিলে। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু 10 জনৰ লগতো শ্বেয়াৰ কৰিব। গতিকে পুনৰ এবাৰ আপোনালোক সকলোলৈকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ এই চেনেলটোৰ তৰফৰ পৰা। ভগৱানে আপোনাক মংগল কৰক। তুলসী মাতাই যাতে আপোনাৰ ঘৰৰ পৰা সকলো অশুভ শক্তি দূৰ কৰে, তাৰে আমিও তুলসী মাতাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছো। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।